গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 কৈছে, ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আছে, ওপৰৰ শিপাখিনিক ভাবা পূৰ্ণ পৰমাত্মা বুলি, আৰু তলৰ ফালে 3টা গুণৰূপী শাখা আছে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৈ দিব। ডাল কোন ভগৱান, এই সংসাৰৰূপী বৃক্ষৰ শিপা কোন, অৰ্থাৎ যাৰ দ্বাৰা সকলোৰে ধাৰণ পোষণ হয়, তেওঁ কোন প্ৰভু, আৰু শাখা কোন হয়, ডাল কোন হয়, আৰু পাত কোন। স্ববেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত। তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে শ্ৰীমদ ভাগৱত গীতাৰ, তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আকৌ উভতি কেতিয়াও সংসাৰলৈ নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সংসাৰৰূপী বৃক্ষৰ প্ৰৱৰ্তী যাৰ পৰা বিস্তাৰ প্ৰাপ্ত হৈছে, সেই পৰমাত্মাৰ ভক্তি কৰা, আন কাৰো নহয়।